যোৱাবাৰ লাইভটো আপোনাৰ ডিছকানেক্টেড হৈ গ'ল ডিউ টু নেটৱৰ্ক। আকৌ এবাৰ আহিছোঁ। যদি আপোনাৰ মাতটো গৈ আছে কাইণ্ডলি আকৌ এবাৰ কনফাৰ্মেশ্যন দিব যে মোক শুনি আছেনে বা দেখি আছেনে। ঠিক আছে। নেটৱৰ্কৰ ইছ্যুজ, চ' লাইভটো ডিছকানেক্টেড হৈ গৈছিলে। আকৌ এবাৰ আহিছোঁ। মাতটো গৈ আছেনে? গায়ত্ৰী শইকীয়া, ইন্দ্ৰাণী বৰা, অন্নপূৰ্ণা, কাইণ্ডলি মোক এবাৰ কৈ দিয়ক যে মাতটো গৈ আছেনে। য়েছ, অ'কে, শুনি আছে, হয়। চ' আজি আমি আকৌ জানিম যে ৰেইকি কি আৰু কেৱল ৰেইকিয়ে কিয়। তাৰ লগতে আজি আমি জানিম বাস্তুৰ ইফেক্টছ হওক বা ক্ৰিষ্টেলৰ আমাৰ লাইফত প্ৰভাৱ কি, আৰু স্পেচিয়েলি আমাৰ নিউমেৰলজি টিপছ। কাৰণ মই যেতিয়াই প্ৰত্যেকবাৰে আহোঁ কিবা এটা দিবলৈ যত্ন কৰোঁ। আজিৰ আধা ঘণ্টা সেই ছেশ্যনটো হ'ব, যাৰ মাধ্যমত দুটা বাস্তুৰ টিপছ আৰু এটা মই নিউমেৰলজি টিপছ দি যাম শেষলৈকে। গতিকে আধা ঘণ্টাৰ এই লাইভটো আপোনালোকে শুনিব ভালকৈ। আৰু এই আধা ঘণ্টাৰ লাইভটো শুনাৰ পিছত যদি আপোনাৰ জীৱনত যদি কিবা এটা পৰিৱৰ্তন আহে, তাৰ কাৰণে বহুত হেপ্পী হ'ম মই বা সুখী হ'ম মই, যদি মোৰ এটা কথাই যদি আপোনাক লাইফত যদি কিবা এটা চেঞ্জেছ আনিব পাৰে। অ'কে, আহি আছে মাতটো। ভাল লাগিব আজি আকৌ সকলোকে এনেকৈ পাম। আপোনালোকৰ যদি কিবা কুৱেশ্যনছ থাকে, মই যিটো টপিক কৈ যাম তেতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত এৰিব, মই আপোনালোকক উত্তৰটো দিবলৈ ট্ৰাই কৰিম। ঠিক আছে। বাৰু নমস্কাৰ, মোৰ নাম ৰূপাঞ্জলি সতনামী, মোৰ ঘৰ যোৰহাটত আৰু মই এগৰাকী শিক্ষয়িত্ৰী। লগতে মই 2014 চনৰ পৰা ৰেইকি কৰি আছোঁ। ৰেইকিলৈ মই আহিছিলোঁ, আচলতে মই বুলিয়ে কিয়, যিকোনো ব্যক্তি ৰেইকিলৈ আহেই তিনিটা কাৰণত। বিকজ মই ভাবোঁ আমাৰ জীৱনত তিনিটাই সমস্যা আছে। সেই সমস্যাখিনিয়ে হৈছে আমাৰ এক নম্বৰ হৈছে ফিজিকেল প্ৰব্লেম, অৰ্থাৎ শাৰীৰিক সমস্যা, আৰু 2 নম্বৰ হৈছে আমাৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম, অৰ্থাৎ যিকোনো সম্পৰ্কত লাগিলে সেয়া আমাৰ হাজবেণ্ড এণ্ড ৱাইফৰ মাজতে হওক বা ইন লজৰ মাজতে হওক বা প্ৰফেচনেল ৰিলেশ্যনশ্বিপেই হওক, বিজনেছ ৰিলেশ্যনেই হওক, যিকোনো সম্পৰ্কত সমস্যা। আৰু 3 নম্বৰ হৈছে আমাৰ অৰ্থনৈতিক সমস্যা, অৰ্থাৎ ফাইনেন্সিয়েল প্ৰব্লেমছ। আমাৰ লাইফত যিয়েই প্ৰব্লেমছ হওক, এই গোটেইবিলাক এই 3টা কেটেগৰীতে ভাগ কৰা হৈছে: হেল্থ ইছ্যুজ, ৰিলেশ্যনশ্বিপ ইছ্যুজ এণ্ড ফাইনেন্সিয়েল ইছ্যুজ। ফাইনেন্সিয়েল ইছ্যুজত সকলোবিলাক সোমাই যায়। আপুনি কাম কৰি আছে, ছাকচেছ হোৱা নাই। আপুনি জবৰ কাৰণে এপ্লাই কৰি আছে, সেই ছাকচেছ পোৱা নাই। মই বিজনেছ কৰি আছোঁ, ছাকচেছ পোৱা নাই। বা XYZ মোৰ ইনকাম আহি আছে বা ছেভিংছ হোৱা নাই। সেই গোটেইবিলাকেই আপোনাৰ কেটেগৰাইজ কৰি এজ এ ফাইনেন্সিয়েল প্ৰব্লেম হিচাপে ধৰা হয়। গতিকে ৰেইকিত এই 3টা প্ৰব্লেমৰ কাৰণেই মানুহখিনি আহে। আৰু ময়ো ৰেইকিত সেইকাৰণেই গৈছিলোঁ 2014 চনত, ফিজিকেল প্ৰব্লেমছৰ কাৰণে গৈছিলোঁ। আৰু সেই ফিজিকেল প্ৰব্লেমছখিনি মই হাজবেণ্ডৰ কাৰণে গৈছিলোঁ আচলতে, আৰু মোৰ নিজৰো আছিলে, অথবা ঘৰৰ সমস্যাখিনি আছিলে। আৰু সেই ৰেইকি শিকিবলৈ যোৱাৰ আগতে ৰেইকিৰ বিষয়ে মই নিজেও একো জনা নাছিলোঁ, বিকজ কেতিয়াও শব্দটো শুনা নাছিলোঁ। আৰু যেতিয়া শুনিছিলোঁ, বিশ্বাস নকৰাৰ বাহিৰে মোৰ হাতত উপায়ো নাছিল, কাৰণ সমস্যা এনেধৰণৰ আছিল যে ডক্টৰে কৈছিলে যে কেতিয়াও ভাল নহ'ব। গতিকে বিশ্বাস নকৰিও উপায় নাই, মই গ'লোঁ, ৰেইকি শিকিলোঁ। আৰু যেতিয়াৰ পৰা শিকিলোঁ, যেতিয়া ৰেইকিৰ বিষয়ে গম পালোঁ, যেতিয়া ৰেইকি কৰিলোঁ কণ্টিনিউ, ফাৰ্ষ্ট 6 মান্থত মোৰ গোটেইবিলাক হেল্থ ইছ্যুজ, মোৰ কিয়, মই যাৰ কাৰণে শিকিছিলোঁ তেওঁ আৰু মোৰ ঘৰৰ প্ৰত্যেকজন সদস্যৰ সেই হেল্থ ইছ্যুজবিলাক নাইকিয়া হ'ল। আৰু আজিৰ ডেটত, সেই 2014 পৰা আজিৰ ডেটত সেই মেডিচিন ফ্ৰী লাইফ এটা পাইছোঁ। আৰু মই ভাবোঁ তাতকৈ ডাঙৰ এচিভমেণ্ট, বাকী ফাইনেন্সিয়েল এণ্ড ৰিলেশ্যনশ্বিপ সেইবিলাকতো পাছত আহিব। আজিৰ ডেটত যদি আমি প্ৰত্যেকজন ব্যক্তিয়ে যদি সেই মেডিচিন ফ্ৰী লাইফ এটা যদি আমি পাইছোঁ, তাতকৈ ডাঙৰ কথা আৰু একো নাই বুলি মই ভাবোঁ। বিকজ আজিকালি আমি জানো যে আমাৰ সকলোৰে ঘৰখন ফাৰ্মাচী হৈ গৈছে, নহয় জানো? তাতে সকলো ধৰণৰ মেডিচিনেই এভেইলেবল থাকে। একো নহ'লেও মিনিমাম গেছৰ টেবলেটটো আমি খাবলগীয়া হয়, বা XYZ, হাই প্ৰেছাৰ, কিডনী প্ৰব্লেম, ডায়েবেটিক, সেই যিকোনো কিবা না কিবা প্ৰব্লেমটো থাকেই। আৰু সেই প্ৰব্লেমখিনিৰ কাৰণে আমি মেডিচিন না কিবা আমাৰ ঘৰত এভেইলেবল হয়। আৰু আজি মই কিয়, আমাৰ ঘৰখনৰ প্ৰত্যেকজন ব্যক্তি আজি সেই মেডিচিন ফ্ৰী লাইফ এটা পাৰ কৰি থাকিব পাৰিছোঁ, কটাব পাৰিছোঁ।
সুইটি ডে গুড ইভিনিং মই কৈ যোৱাৰ মাজে মাজে আপোনালোকৰ সৈতে কথাও পাতি যাম ঠিক আছে গতিকে ৰেকি যে সেই কৰিছিলোঁ ফাৰ্ষ্ট ফিজিকেল প্ৰব্লেম বেলেঞ্চ হৈছিলে দেন ফাইনেন্সিয়েল প্ৰব্লেম বেলেঞ্চ হৈছিলে আৰু আজিৰ ডেটত যিটো ডাঙৰ কথা সেয়া হৈছে ৰিলেশ্যনশ্বিপ প্ৰব্লেম মোৰ প্ৰত্যেকজন ব্যক্তিৰ সৈতে সম্পৰ্কখিনি খুব বেছি মধুৰ হৈছে লাগিলে মোৰ ঘৰৰ ব্যক্তিসকলে হওক বা মোৰ ৰিলেটিভছে হওক বা মোৰ ইন লছ হওক বা মোৰ ফ্ৰেণ্ডছ হওক বা ৰেকি পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ সদস্যৰ সৈতে হওক প্ৰত্যেকজন ব্যক্তিৰ সৈতে হওক সম্পৰ্কবিলাক খুব ভাল কাৰণ ৰেকিয়ে সেই চেঞ্জেছবিলাক আনি দিছে এতিয়া আমি জানিম যে ৰেকি একচুৱেলি কি ধনশ্ৰী গুড ইভিনিং ধনশ্ৰী ৰেকি আচলতে কি বহুতে নাজানে এই শব্দটো বা এতিয়া আমাৰ যিটো ছ'চিয়েল মিডিয়াৰ গ্ৰুপটো আছে তাৰ মাধ্যমত অকণমান গম পাইছে বিকজ আমি যেতিয়ালৈকে সন্মুখত বহি সেই ৰেকিৰ ক্লাছটো নলওঁ তেতিয়াহ'লে মনিতা কাকতি হয় চাম যেতিয়ালৈকে আমি সেই ক্লাছটো নলওঁ তেতিয়ালৈকে আমি অকণমান শুনি পেলানি আমি সেই আভাস এটাহে পাব পাৰোঁ কিন্তু একচুৱেল ডেপ্থত সেই গভীৰতালৈ আমি তেতিয়াহে যাব পাৰিম যেতিয়া আমি সেই ওৱান ডে ৱৰ্কশ্বপটোত আমি এটেণ্ড কৰিম আৰু যিসকল ব্যক্তি সেই ওৱান ডে ৱৰ্কশ্বপটো এটেণ্ড কৰিছে তাৰপিছত ৰেকি প্ৰেক্টিছ কৰি আছে সকলোৰে লাইফটো চেঞ্জ ডেফিনেটলি হৈছে মই ভাবোঁ আৰু তেওঁলোকৰ ফিডবেকবিলাক যিবিলাক তেওঁলোকে আমাক দিয়ে বা মোৰ ওচৰত বুলিয়ে নহওক য'তেই শিকিছে তেওঁলোকৰ লাইফটো ডেফিনেটলি চেঞ্জ হৈছে কাৰণ মই ভাবোঁ ৰেকি কোনো যাদুবিদ্যা নহয় ৰেকি হৈছে এটা জাপানীজ শব্দ যদিও মিতালী শইকীয়া নেট বেয়া আছিল মনটো বেয়া লাগিছে ৰেকি দিলোঁ নেট আহি গ'ল এয়া মিতালীৰ ৰেকিৰ এক্সপিৰিয়েঞ্চ অ'কে থেংক ইউ ৰেকি যদিও জাপানীজ শব্দ ৰে মানে হৈছে ইউনিভাৰ্চেল কে মানে হৈছে লাইফ ফ'ৰ্চ এনাৰ্জি ইয়াত বহুতখিনি আমাৰ ৰেকি চেনেলছ আছে তথাপিও এই গোটেইবিলাক কথা কিয় কৈছোঁ বিকজ আজি বহুতখিনি নতুন মানুহ ইয়াত আছে বা এই লাইফটো যাতে শ্বেয়াৰ হ'ব যাতে প্ৰত্যেকজন ব্যক্তিৰ যাতে সহায় হওক সেইকাৰণে মই ভেৰি ইজি ৱেত সহজ সৰল প্ৰক্ৰিয়াত মই অকণমান থুলমূলকৈ ক'ম ৰে মানে হৈছে ইউনিভাৰ্চেল কে মানে হৈছে লাইফ ফ'ৰ্চ এনাৰ্জি অৰ্থাৎ অসমীয়াত যদি আমি কওঁ মহাজাগতিক প্ৰাণ শক্তি যিটো শক্তিৰে মই জীয়াই আছোঁ আৰু বিশ্ব ব্ৰহ্মাণ্ডখনৰ প্ৰত্যেকজন ব্যক্তিয়ে মই চাকৰি এটা পাবৰ বাবে হাবাথুৰি খাই আছোঁ ৰেকিৰ সহায় পালে ভাল হয় ডেফিনেটলি পাব গতিকে যি মহাজাগতিক প্ৰাণ শক্তি আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন চলাই আছে সেই শক্তিটো আমাৰ মাজতো আছে এতিয়া কথা হ'ল ৰেকি হৈছে এটা উৰ্জা আমি কল্পনা কৰিব পাৰোঁ আমাৰ উশাহ নিশাহৰ লগত এতিয়া যেনেকৈ যিটো উশাহ নিশাহ নোহোৱা হ'লে আমাক ক্লিনিকেলি ডেড বুলি কোৱা হয় হয়নে সেই উৰ্জাটো জানো আমি কেতিয়াও কোনো এজন ব্যক্তিয়ে চকুৰে দেখি পাইছোনে বা কেনেকৈ প্ৰমাণ পাব পাৰোঁ এতিয়া ছাপ'জ আমাৰ ভিতৰলৈ যে সেই বায়ুখিনি যে গৈ আছে নগাঁৱত ৱৰ্কশ্বপ এটা দিয়ক প্লিজ আমাৰ নগাঁৱত হৈয়ে থাকে শিখা তামুলী আপুনি মিতালী শইকীয়াক কণ্টেক্ট কৰিলে হ'ব নগাঁৱত মই যাওঁৱেই মাহেকততো এবাৰ যাওঁৱেই অ'কে ডলি কলিতা বহুত চেঞ্জ হৈছে গুৰুমা হয় ডেফিনেটলি এতিয়া কথা হ'ল যে সেই ৰেকি উৰ্জা হয় গতিকে আমাৰ ভিতৰলৈ যে সেই উশাহ নিশাহ স্বৰূপে প্ৰাণ শক্তি গৈ আছে সেই শক্তিখিনি আমি কেতিয়াও নেদেখোঁ এতিয়া ফিল কৰিব পাৰোঁ এতিয়া ছাপ'জ আমাৰ ভিতৰলৈ বায়ুখিনি গৈ আছে সেই বায়ুখিনি যদি আমি দেখিবলৈ হয় যদি বেলুন এটা ফুলাওঁ তেতিয়া বেলুনটো যেতিয়া ফুলিব তেতিয়া আমি অনুমান কৰিম যে সেই বেলুনৰ ভিতৰত বায়ুখিনি অৱস্থিতিটো আছে আকৌ যেতিয়া বেলুনটো ফুটাই দিম তেতিয়াহ'লে আকৌ এয়াৰখিনি কি হ'ব শূন্যত বিলীন হৈ যাব গতিকে ঠিক উৰ্জা আগতেও কৈছোঁ মই যেনেকৈ ইলেক্ট্ৰিচিটি আমি ফৰ্ম কেতিয়া দেখিম যে যেনেকৈ লাইট জ্বলি আছে ফেন চলি আছে তেনেকৈ এক্সিষ্ট কেতিয়া কৰে যেতিয়া আমি ছুইচটো দিছোঁ কাৰেণ্টৰ তেতিয়া আমি গম পাইছোঁ ছুইচটো দিছোঁ তেতিয়া গম পাইছোঁ যে একচুৱেলি ইলেক্ট্ৰিচিটি পাছ হৈ আছে গতিকে পৃথিৱীত প্ৰত্যেকটা এনাৰ্জি কেনট বি চিন ইট কেন বি ফিল অনলি গতিকে ৰেকিও হৈছে এটা উৰ্জা যিটো উৰ্জা আমাৰ মাজত অহৰহ গৈ আছে কিন্তু আমি ইউটিলাইজ কৰিব নাজানো এতিয়া ৰেকিও এটা উৰ্জা আমি কেতিয়া অনুভৱ কৰিব পাৰিম যেতিয়া আপুনি সেই ছেমিনাৰখনলৈ আহিব যেতিয়া আপোনাক সেই উৰ্জাটোৰ সৈতে পৰিচয় কৰোৱা হ'ব যেতিয়া আপুনি সেই অনুমান কৰিব পাৰিব সেই দুহাতত যেতিয়া সেই শক্তিক তুলি দিয়া হ'ব তাৰপিছত যেতিয়া প্ৰত্যেকটা বস্তু যেতিয়া টাচ কৰিব ন যেতিয়া প্ৰত্যেকটা বস্তু যেতিয়া হিল হৈ উঠিব তেতিয়া আপুনি গম পাব যে য়েছ আপোনাৰ মাজত থকা সেই উৰ্জাৰে আপুনি প্ৰত্যেকটা বস্তু আপোনাৰ পক্ষে আপুনি সম্ভৱ কৰি তুলিছে গুৰুমা মোক আজি প্ৰে কৰিবচোন আজি যে মোৰ নামটো মেৰিট লিষ্টত আহে ৰিম্পী বৰুৱা চিয়'ৰ এতিয়া কথা হ'ল যে সেই উৰ্জা যেনেকৈ ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা আমাক যেতিয়া মিটাৰ বক্সটো লগোৱা হয় আমাক এইটো কোৱা নহয় যে আপুনি কেৱল এচিটো চলাব পাৰিব আপুনি কেৱল ফেনখন চলাব পাৰিব বা আপুনি কেৱল লাইট এটা বা দুটাহে জ্বলাব পাৰিব ঠিক তেনেকৈ ৰেকি উৰ্জা এটাই চুপ্ৰিম উৰ্জা এটাই
সেইটো উৰ্জাৰে আপুনি ফিজিকেল প্ৰব্লেম সলভ কৰিবলৈ লগায় নে আপুনি আপোনাৰ মেণ্টেল বা ইমোচনেল প্ৰব্লেম সলভ কৰিবলৈ লগায় নে আপুনি সেই উৰ্জা প্লাছ আপোনাৰ ইণ্টেনশ্যন অৰ্থাৎ আপোনাৰ সংকল্প শক্তিৰে আপুনি আপোনাৰ ফাইনেন্সিয়েল প্ৰব্লেম সলভ কৰিবলৈ লগায় নে আপোনাৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম সলভ কৰিবলৈ লগায় ডেটছ ডিপেণ্ডছ অন ইউ গতিকে আমি ৰেকি উৰ্জা আপোনাক এটা উৰ্জাই আপোনাৰ হাতত তুলি দিয়া হ'ব আৰু সেইটো উৰ্জাক আমি আমাৰ সংকল্প শক্তি ইচ্ছা শক্তিৰ মাধ্যমেৰে আমি প্ৰত্যেকটা বস্তু আমাৰ পক্ষে সম্ভৱ কৰি তুলিব পাৰোঁ আৰু সেয়াই হৈছে ৰেকি উৰ্জা ৰেকি হৈছে অকাল চায়েন্সৰ ওচৰলৈ মানুহ আহি যেতিয়া আপোনাৰ প্ৰব্লেমত পৰি পেলাই আহে ডেফিনেটলি কোনো চখত নাহে বাহিৰত আমি ট্ৰাই কৰি আছোঁ আমি ছাকচেছ হোৱা নাই ন অকাল চায়েন্স মিনছ ৰেকি হৈছে নিউমেৰলজি হৈছে এষ্ট্ৰলজি হৈছে বাস্তু হৈছে পামিষ্ট্ৰি হৈছে প্ৰত্যেকটা এইবিলাক যিবিলাক অকাল চায়েন্স আছে সেই অকাল চায়েন্সত মানুহ আহি যেতিয়া আমি বেলেগ ক'তো ছাকচেছ নহওঁ বা আমাৰ হাতত অপশ্যনটো নাথাকে ঠিক তেনেকৈ ময়ো তেতিয়াই আহোঁ ময়ূৰী মৰাণ তিনিচুকীয়া যাম সোনকালে হয় জানুৱাৰীত যাম গতিকে অকাল চায়েন্সৰ কোনো ধৰণৰ আপোনাৰ যুক্তিটো নাথাকিব পাৰে কিন্তু ভিত্তি নথকা বুলি নহয় যেনেকৈ চায়েন্সে আপোনাক বিলিভ নকৰিব পাৰে বা বহুতে এতিয়াও কয় যে ৰেকি আপোনাৰ অন্ধবিশ্বাস বা আজিকালিৰ যুগত আপুনি ৰেকি বিশ্বাস কৰি আছে বা এইটো আজিকালিতো এটা নিউ ৱৰ্ড আহিছে সেইটো হৈছে আপোনাৰ আধুনিক অন্ধবিশ্বাস হয়নে গতিকে যিবিলাক ব্যক্তিয়ে নামানে সেয়া তেওঁলোকৰ প্ৰব্লেম আমি কাকো জোৰ জবজকৈ সোমোৱাই দিবলৈতো নাযাওঁ কিন্তু ৰেকি যিসকল ব্যক্তি শিকিছে এটা মোকে কওক বা আমাৰ ৰেকি মাধ্যমসকলকে কওক কোনোবাই যদি কয় যে ৰেকিয়ে কাম নকৰে মানি ল'ম নে কেতিয়াও মানি নলওঁ বিকজ আমাৰ ঘৰৰ যিজন ব্যক্তিক ডক্টৰে ভাল কৰিব নোৱাৰো বুলি কৈছিলে তেওঁক ৰেকিৰ দ্বাৰাহে ভাল কৰিব পাৰিছোঁ গতিকে তাৰ ফলাফলটো তাৰ বাস্তৱিকতাৰ সৈতে আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তি পৰিচিত এতিয়া কথা হ'ল যে চায়েন্সৰ ভাষাত যেনেকৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন যেনেকৈ মাটি পানী বায়ু অগ্নি আকাশেৰে নিৰ্মিত হৈছে আমিওতো নিৰ্মিত হৈছোঁ সেইকাৰণেতো ব্যক্তি এজন ঢুকোৱাৰ পিছত পঞ্চভূতত বিলীন হৈ গ'ল বুলি কয় নহয় জানো গতিকে সেই আমি নিজৰ অৱস্থিতিটোকে নামানো যদি আমি ৰেকি উৰ্জাক যদি নামানো এই প্ৰাণ শক্তিক যদি নামানো তেনেহ'লে সেই ব্যক্তিজনে ডেফিনেটলি নিজৰ এই এক্সিষ্টেঞ্চটোকো মানিব নালাগে যে তেওঁ কিয় আছে ইয়াত তেওঁ নিৰ্মাণ কিহেৰে হৈছে তেওঁৰ মাধ্যমত আকৌ কেনেকৈ সেই আমাৰ মাজত সেই প্ৰাণ শক্তিটো অহৰহ কেনেকৈ চলাচল কৰি আছে সেই গোটেই কথাখিনি তেওঁ তেতিয়াহ'লে মানিব নালাগে মিতালী শইকীয়া নগাঁৱৰ কেনেকৈ কণ্টেক্ট কৰিম ডেফিনেটলি মই মেনশ্যন কৰি দিম যেতিয়া লাইভটো শেষ হ'ব অ'কে শিখা তামুলী গতিকে সেই উৰ্জাক যিসকলে পৰিচিত হৈছে যিসকলে চিনি পাইছে এতিয়া ছাপ'জ জন্মতে সেই উৰ্জাক মই বা ৰূপাঞ্জলীয়ে বা ইয়াৰ কোনো এজন গ্ৰেণ্ড মাষ্টাৰে ৰেকিম গুৰুৱে আপোনাক এনেকুৱা নকৰে যে আপোনাক নতুন কিবা এটা বস্তু দিবলৈ গৈ আছে অলৰেডি আপুনি এইখন পৃথিৱীত যেতিয়া আহিছিলে আপোনাৰ লগত অলৰেডি আহিছিলে কথাটো এনেকুৱা যে আমি গাড়ী এখন 10 লাখ টকা দি কিনি আনিলোঁ আৰু ঘৰত পেলাই থৈ দিছোঁ এতিয়া 2 বছৰ পাছত যদি আমি চলাবলৈ যাম তেতিয়া ষ্টাৰ্ট হ'বনে বাৰু ডেফিনেটলি নহয় ষ্টাৰ্ট কৰাৰ আগত আমি আকৌ তাক ছাৰ্ভিচিং চেণ্টাৰলৈ লৈ যাব লাগিব আকৌ ছাৰ্ভিচ কৰাব লাগিব তাৰপিছতহে আকৌ গাড়ীখন চলিব গতিকে আমাৰ মাজত যিখিনি উৰ্জা আছে আমি ইউটিলাইজ কৰিব নাজানো ব্যৱহাৰ কৰিব নাজানো কাৰণেহে ইমান দিনে আজি আমি সেই শক্তিখিনিৰ সৈতে অৱগত হোৱা নাই হয়নে গতিকে এতিয়া ৰেকিৰ মাধ্যমেৰে কি কৰিব যে আপোনাৰ গোটেইখিনি উৰ্জাক আকৌ আমাৰ ৰেকি চেণ্টাৰলৈ অহা মানে আপোনাক সেই ছাৰ্ভিচিং প্ৰচেছটোহে কৰা হয় ডেট মিনছ আকৌ আপোনাক দীক্ষা অনুষ্ঠানৰ মাধ্যমেৰে আপোনাৰ উৰ্জাক পুনৰ জাগ্ৰত কৰা হয় যাতে আপুনি সেইখিনি আকৌ ইউটিলাইজ কৰিব পাৰে আপোনাৰ লাইফৰ যিখিনি ছাৰাউণ্ডিংছত যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি আপুনি যাতে ছল্ভ কৰিব পাৰে বেলেগ একো নহয় যেতিয়া আপুনি ছেমিনাৰত আহিব তেতিয়া আপোনাৰ লাইফটো গম পাব যে য়েছ কিমান ধুনীয়াকৈ আপোনাক ছল্ভ কৰি দিছে গোটেই প্ৰব্লেমখিনি ডেফিনেটলি সমস্যা আছে আমাৰ লাইফত ৰেকি থাকিলেও আপোনাৰ জীৱনত এনেকুৱা নহয় যে সমস্যা নাথাকিব কিন্তু ৰেকি আমাক ফাৰ্ষ্ট কি কৰে যে আমাৰ দৃষ্টিভংগীটো সলনি কৰি দিয়ে কাৰণ প্ৰত্যেকটা বস্তু পাৰচেপশ্যনৰ ওপৰত নিৰ্ভৰ কৰে পাৰচেপশ্যন আপোনাৰ কেনেকুৱা তাৰ ওপৰত ডিপেণ্ড কৰিব যে আমি কি চাই আছোঁ বা আমি কি লৈ আছোঁ তে ফাৰ্ষ্ট যেতিয়া আমাৰ পাৰচেপশ্যনটো চেঞ্জ হ'ব তেতিয়া আমাৰ কি হ'ব তাক কাম কৰাৰ তৰিকাটো আমাৰ কাম কৰা যিটো ৱেটো হ'ব সেইটো আমাৰ চেঞ্জ হ'ব অ'কে এতিয়া কথা হ'ল যে ৰেকি কোনসকল ব্যক্তিয়ে শিকিব পাৰে ৰেকি যিকোনো বয়সৰ শিকিব পাৰে কিয় বিকজ ৰেকি আমাৰ উশাহ নিশাহৰ লগত জড়িত মোৰ ছোৱালী বিজনেছ ডেভেলপমেণ্ট ডেফিনেটলি গতিকে যোৰহাটত মই আছোঁ মোৰ ঘৰ মৌবন্ধা গুগলত ছাৰ্চ কৰিলে হ'ব ৰূপাঞ্জলি ৰেকি ক্লিনিক বুলি তাতে এড্ৰেছটো আছে এতিয়া ৰেকিক যিহেতু মই কৈছোঁ যে উশাহ নিশাহৰ লগত জড়িত হয়নে গতিকে উশাহ নিশাহ জানো এনেকুৱা কিবা কথা আছে যে আপোনাৰ
2 বছৰীয়া ল'ৰাটোৱে ল'ব নোৱাৰে বা আপোনাৰ 90 বছৰীয়া ব্যক্তিজনে ল'ব নোৱাৰে। প্ৰত্যেকজন ব্যক্তি উশাহ নিশাহ লয় ন, প্ৰত্যেকজন ব্যক্তি উশাহ নিশাহ প্ৰক্ৰিয়াৰ লগত আপোনাৰ পৰিচিত, তেওঁলোক অৱগত। গতিকে এতিয়া কি হ'ব, ৰেকিৰ মাধ্যমত গতিকে যিকোনো বয়সৰ ব্যক্তিয়ে শিকিব পাৰে, কোনো ধৰণৰ কথা নাই। বহুতে সোধে যে ৰেকি কৰিবলৈ হ'লে বহুত সাধনাৰ প্ৰয়োজন নেকি? নহয়, বিকজ ৰেকি উশাহ নিশাহৰ লগত জড়িত। ৰেকি হৈছে আপোনাৰ যিটো শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াৰ লগত জড়িত। গতিকে আমি জানো উশাহ নিশাহ ল'বলৈ আমি ক'ৰবাত হিমালয়ত গৈ পেলাই আমি কি এবছৰমান মেডিটেশ্যন কৰি আহিছোঁ নেকি? ডেফিনেটলি নাই কৰা ন। গতিকে আমি প্ৰেক্টিকেল লাইফত থাকিয়ে আমি কৰিব পাৰোঁ, বিকজ উশাহ নিশাহ স্বাভাৱিক প্ৰক্ৰিয়া। আৰু ৰেকি ল'বলৈ হ'লে সেই প্ৰাণ শক্তিটো অলৰেডি আপোনাৰ মাজত এষ্টাব্লিছড হৈয়ে আছে, গতিকে কোনো ধৰণৰ সাধনাৰ প্ৰয়োজন নাই। এটা কথা হ'ল, ৰেকি কোনোবা ধৰ্মৰ লগত ৰিলেটেড নেকি? ডেফিনেটলি নহয়, বিকজ অকল হিন্দুখিনিয়ে ৰেকি শক্তি উশাহ নিশাহ লৈ আছে, নে অকল মুছলিমখিনিয়ে লৈ আছে, নে অকল শিখসকলে লৈ আছে? নহয় ন, পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে ৰেকি লৈ আছে। ডেট মিনছ ৰেকি যিকোনো ধৰ্মৰ মানুহে ল'ব পাৰে, আৰু ৰেকি কোনো ধৰ্মৰ লগত ৰিলেটেডেই নহয়। তাৰপিছত আকৌ কিছুমানৰ কুৱেশ্যনছ আহে যে আপোনাৰ ৰেকি ল'বৰে কাৰণে কিবা কোৱালিফিকেশ্যনৰ প্ৰয়োজন হয় নেকি? ডেফিনেটলি নহয়, বিকজ উশাহ নিশাহ যেনেকৈ আণ্ডাৰ মেট্ৰিক ব্যক্তিজনে ল'ব নোৱাৰে বা তেনেকুৱা কোনো কথা নাই, বা ৰেকিসকল PhD হোল্ডাৰ ডিগ্ৰীজনহে ল'ব পাৰে উশাহ নিশাহ, তেনেকুৱা কোনো যেনেকৈ কথা নাই। গতিকে ৰেকি যিকোনো কোৱালিফিকেশ্যন থকা মানুহেও ল'ব পাৰে। এতিয়া যেনেকৈ উশাহ নিশাহ ল'বৰ কাৰণে আমাৰ কেৱল ইচ্ছা শক্তিটো প্ৰয়োজন ন, মই বিচাৰিছোঁ মোৰ ছাবকনচিয়াছ মাইণ্ডত ফিড হৈ আছে, সেইকাৰণে মোৰ উশাহ নিশাহ অট'মেটিকলি মোৰ ভিতৰলৈ সোমাই আছে, ওলাই আছে, সোমাই আছে, ওলাই আছে। গতিকে ৰেকি শিকিবৰ কাৰণে আপোনাক যদি প্ৰয়োজন কেৱল ইচ্ছা শক্তিটোৰ প্ৰয়োজন, যাৰ কাৰণে আপুনি সেই এদিনীয়া ছেমিনাৰখনত আহিব লাগিব। গতিকে সেই ইচ্ছা শক্তিটো যদি আপোনাৰ মাজত জাগ্ৰত হৈছে, তেতিয়াহ'লে আপুনি ৰেকি শিকিবলৈ আপুনি তৈয়াৰ হৈছে। আৰু সেই ৰেকি শক্তিক যদি আপুনি শিকি লয়, আপোনাৰ লাইফৰ প্ৰত্যেকটা সমস্যা আপুনি আপোনাৰ এই দুহাতৰ মাধ্যমেৰে আপুনি নোহোৱা কৰি দিলোঁ। আৰু আমাৰ কামেই হৈছে যে ব্যক্তিসকলক আমি প্ৰপাৰ গাইডত, দৰঙত ক'ত আছে, দৰঙত ক'ত আছে নাজানো বাৰু, মই আজিলৈকে দৰঙত নাই যোৱা। এতিয়া কথা হ'ল, যেনেকৈ মই ফাৰ্ষ্ট ডিগ্ৰী ৰেকি শিকিবলৈ মই দূৰলৈ গৈছিলোঁ, মই তেজপুৰত গৈছিলোঁ। গতিকে ৰেকিক মোৰ দৰকাৰ আছে, মোৰ ৰেকিক প্ৰয়োজন নাই। কিন্তু ৰেকি শিকিলে মোৰ লাভ হ'ব, ৰেকিৰ লাভ নহয়তো। গতিকে আপোনাৰ ভালৰ কাৰণে, যেনেকৈ আমি স্কুল কলেজ পঢ়িবলৈ হ'লে আমি অকণমান দূৰলৈ যাবই লাগিব, নহয় জানো? বিকজ পঢ়িলে আমাৰ নলেজ বাঢ়িব, পঢ়িলে আমাৰ জবৰ কাৰণে হেল্প হ'ব, পঢ়িলে মোৰ ডিগ্ৰীজবিলাক বাঢ়িব। গতিকে মই নিজে যাব লাগিব, হয়নে? ৰেকি মোৰ ওচৰলৈ নাহে। গতিকে ৰেকি শিকিলে যদি আমাৰ জীৱনত যদি বেনিফিটেড হ'ম, আমি আগবাঢ়ি যাম। গতিকে য'তেই হওক, আপোনাৰ নিয়াৰ প্লেচত য'ত আছে বা য'ত অৰ্গেনাইজ হৈ আছে, আপুনি অকণমান 1 আৱাৰ 2 আৱাৰ বা 3 আৱাৰ জাৰ্ণি কৰি এদিনহে আহিব, সদায়তো আহিব নালাগে। গতিকে জাষ্ট আপোনাৰ সেই দৃষ্টিভংগীটো সলনি কৰি দিয়ক, যে মই ঘৰত বহি থাকিম, কোনোবা এজন ব্যক্তি আহি মোক ঘৰত শিকাই দিব আৰু মই ঘৰতে শিকিম, বা মই ঘৰত বহি মই অনলাইন শিকিম। নহয়, উৰ্জাৰ সৈতে কেতিয়াও ধেমালি নহয়। আপুনি ইমান মহান উৰ্জাটোক আপুনি অনুভৱ কৰিব লাগিব। গতিকে আপুনি এদিন যাওক, আপুনি সেই সময়খিনি দিয়ক, আপুনি শিকক। আমাৰ যিবিলাক ৰেকি ক্লাছেছ হয়, কেৱল অকল সেই ৰেকি ফিজিকেল প্ৰব্লেমছ হিল কৰিবলৈ ডেফিনেটলি আমি নিশিকাওঁ, তাত আমাৰ গোটেই লাইফটো শিকোৱা হয়। গোটেই সেই লাইফ জাৰ্ণিটো আমি কেনেকৈ কটাব লাগিব সেইখিনি শিকোৱা হয়। তাত আপোনাৰ মটিভেশ্যনৰ পৰা ষ্টাৰ্ট কৰি এজ এ হিউমেন বিং আমি কেনেকৈ লাইফত চলিব লাগিব, আমি কেনেকৈ কোনবিলাক প্ৰব্লেমত আমি কোনবিলাক ডিলেৰ সৈতে কোনবিলাক আমি কাম কৰি আমি আগবাঢ়ি যাব লাগিব, সেই প্ৰত্যেকটা কথাই শিকোৱা হয়। আৰু লগতে ৰেকি যিহেতু ইণ্ডিয়ান অৰিজিন আছিলে, নামটোহে জাপানীজ। গতিকে আজি ইণ্ডিয়াৰ ক'বলৈতো বেয়াই লাগে যে 0.1% পপুলেশ্যনৰ ৰেকিক নাজানে, আৰু নৰ্থ ইষ্টৰ মানুহটো বহুত কমেই জানে। বাকী ৱেষ্টাৰ্ণ ইণ্ডিয়াৰ ফালে তথাপিও প্ৰত্যেক ঘৰত এজনকৈ হ'লেও ৰেকি মাধ্যম আছে বা ৰেকিক জানে। হোৱাৰাজ আপোনাৰ ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজবিলাকত আপোনাৰ ৰেকি ইমান ফেমাছ হৈ আছে। আৰু ৰেকি যিহেতু মই কৈছোঁ যে অকল ফিজিকেল প্ৰব্লেমছৰ কাৰণে নহয়, সেইকাৰণে যেতিয়া আমি ৰেকি ফাৰ্ষ্ট লেভেল শিকিম, ছেকেণ্ড লেভেল শিকিম, আৰু মই নিজে পাৰ্চনেলি প্ৰত্যেকটা বস্তুৱেই ব্যক্তিক শিকাবলৈ যত্ন কৰোঁ। নিউমেৰলজি শিকাওঁ বা আপোনাৰ ক্ৰিষ্টেল থেৰাপি শিকাওঁ, কাৰণ আমাক লাগে আজিকালি অকল শাৰীৰিক সুস্থতাই মেইন নহয়। কাৰণ মই ভাবোঁ, যদি মই ফাইনেন্সিয়েলি যদি প্ৰব্লেমত আছোঁ, মই যদি ৰিলেশ্যনশ্বিপত প্ৰব্লেম আছোঁ, মোৰ মেণ্টেল প্ৰব্লেম বা মোৰ মেণ্টেল বেলেঞ্চটো অলৰেডি মই হেৰুৱাম। গতিকে ফিজিকেল বডিটো প্ৰব্লেম আহিবই, কাৰণ সকলোৱে আমি জানো যে এটা সুস্থ মনেহে আমাৰ এটা সুস্থ শৰীৰ গঠন কৰে, শৰীৰে মন গঠন নকৰে। গতিকে মাইণ্ডটো আমাৰ ক'ত লাগি আছে, মাইণ্ড আমাৰ ক'ত ফ'কাছড হৈ আছে। গতিকে সেই মাইণ্ড ষ্টেটাছটো আমাৰ বেলেঞ্চ কৰিবলৈ হ'লে আমাৰ যিটো কাৰণে প্ৰব্লেম হৈ আছে, আজিকালি আমাৰ ডেফিনেটলি এটাই প্ৰব্লেম, ফাইনেন্সিয়েল প্ৰব্লেম।
কাম কৰি আছোঁ ছাকচেছ নহওঁ ন আমাৰ কোনোবাই জানো ঘৰত বহি বহি আমি ডাঙৰ ঘৰ এখনৰ সপোন দেখেও জানো নেদেখোঁ ন আমি কোনোবাই ঘৰত বহি বহি জানো আমি ভাল চাকৰি এটা আশা কৰোঁ জানো নকৰোঁ নহয় জানো আমি কাম কৰি আছোঁ কিন্তু আমি ছাকচেছ হোৱা নাই আৰু মোৰ ইয়াত আমাৰ ইয়াৰ পৰা যিবিলাক শিকোৱা হয় কুইক হিলিঙৰ কাৰণে শিকোৱা হয় এতিয়া অকলে ৰেকি কৰিলে যেনেকৈ আমাৰ কোনোবা এটা প্ৰব্লেম হয়তো 2 মাহ লাগিব পাৰে কিন্তু তাৰ লগত যদি মই ক্ৰিষ্টেলখিনি এড কৰোঁ হয়তো সেইটো কাম আপোনাৰ হয়তো কিয় 100% আপোনাৰ সেইটো কাম 1 মান্থত হ'ব অৰ 20 ডেজত হ'ব স্কাই ৰেকি ছেকেণ্ড ৰেকিত যিটো আমি শিকাওঁ যেনেকৈ আপোনাৰ ইমান বছৰ ধৰি ট্ৰাই কৰি আছে এগৰাকী আপোনাৰ 5 ডেজতে সেই প্ৰব্লেমটো ছল্ভ হ'ল কিয় হ'ল আমি সেই এডভান্সখিনি আমি আপডেট কৰিবই লাগিব গতিকে মই পাৰ্চনেলি কি কৰোঁ মই এতিয়াও লাৰ্ণিং মুডত আছোঁ বিকজ গোটেইখিনি প্ৰব্লেম যিহেতু ছল্ভ হৈছে ৰেকিৰ মাধ্যমত গতিকে কেৱল ৰেকি বা কিবা কৰি পেলাই হৈ আছে নহয় মই ৰেকিৰ লগত গোটেইখিনি য'ৰ পৰা মই নিজে বেনিফিটেড হৈছোঁ কাৰণ কোনো এটা বস্তু মই নিজে ইনভেণ্ট কৰা নাই কোনো এটা বস্তু মই নিজে ইয়াৰ পৰা ক্ৰিয়েট কৰা নাই ন এনাৰ্জি অলৰেডি এক্সিষ্ট তাত জাষ্ট মই সেই ছফ্টৱেৰটোহে নিউ দিছোঁ ডিফাৰেঞ্চটো সেইটো এতিয়া ছাপ'জ আমি আজিকালি চবেই এণ্ড্ৰইড মোবাইল চলাই আছোঁ নহয় জানো এতিয়া গুৱাহাটীৰ ক'ত কেনেকৈ শিকিব পাৰিম মই গুৱাহাটীত যাওঁ বা গুৱাহাটীত বেলেগ সকলো আছে সেই তেওঁলোকৰ ওচৰতো যাব পাৰে ঠিক আছে এইবাৰ মই 12 ডিচেম্বৰত গুৱাহাটী গৈ আহিছোঁ নেক্সট আকৌ জানুৱাৰীত হ'ব যদি আপুনি আহিব বিচাৰে আপুনি ফ'ল' কৰিব তাতে আপডেটছবিলাক পাব এতিয়া কথা হ'ল যে আমি ৰেকি কৰি আছোঁ বা তাৰ লগত যিবিলাক মই ক্ৰিষ্টেল এড কৰি আছোঁ ন কিয় বিকজ কুইক হিলিং প্ৰত্যেকটা বস্তু যাতে আমি কুইকলি আমি যাতে ৰিজাল্টটো পাওঁ বিকজ অকল মই ভাবোঁ যে অকল ফিজিকেল প্ৰব্লেমছবিলাক যদি হিল কৰিবলৈ হয় মানুহৰ হাতত কি অপশ্যন আছে যে মই টেবলেট এটা খাইতো ভাল হ'ব পাৰোঁ নহয় জানো কিন্তু ইয়ালৈ কিয় আহিব লাগে মই ফাইনেন্সিয়েল মিটাৰটো বহুত বেছি ইম্পৰ্টেণ্টটো মোৰ ৰিলেশ্যনশ্বিপ মিটাৰটো বহুত বেছি ইম্পৰ্টেণ্ট যাতে গোটেই চাৰিওফালে যাতে আমাৰ যেতিয়া হাৰমনি থাকিব তেতিয়া আমাৰ ফিজিকেল বডি বেলেঞ্চ থাকিব বিকজ আমাৰ মেণ্টেল বডিটো আমাৰ বেলেঞ্চ থাকিব গুৰুমা মোৰ যোৱাৰাতি 5 ঘণ্টা জুৰি হৈ থকা পেটৰ বিষটো উইদাউট মেডিচিন ভাল হ'ল বিকজ অফ ৰেকি ধনশ্ৰী য়েছ ৰেকি ৱৰ্কছ হয় নাই এতিয়া আমি সকলোৱে এণ্ড্ৰইড ফোন চলাই আছোঁ নহয় জানো এতিয়া চাবচোন আপুনি এণ্ড্ৰইড ফোনত যিবিলাক এপছ আমি ইউজ কৰি আছোঁ আপোনাৰ 15 দিনৰ 20 দিনৰ বা 1 মান্থৰ মূৰে আপোনাৰ আপডেট অপশ্যনটো আহে নাই বাৰু এতিয়া যদি আপডেট নামাৰোঁ আপডেট যদি আমি কৰাই নলওঁ কি হ'ব পাৰে চলিবনে বাৰু ডেফিনেটলি নচলে হয়নে ঠিক তেনেকৈ ৰেকিৰ আমাৰ ইয়াৰ পৰা ৰূপাঞ্জলি ৰেকি ক্লিনিকৰ পৰা যিবিলাক যায় আপডেট ভাৰ্চন যায় বিকজ মই এতিয়াও লাৰ্ণিং মুডত আছোঁ মোৰ এতিয়াও শেষ হোৱা নাই সকলো শিকি আৰু মই এতিয়াও শিকি আছোঁ বিকজ মই নিজকে সদায় আপডেট কৰি থাকিব বিচাৰোঁ বিকজ মই যেতিয়া আপডেট হ'ম তেতিয়া মোৰ মাধ্যমত সেই ৰেকি চেনেলছবিলাকক মই আপডেট ৰাখিব পাৰোঁ তাৰ কাৰণে কেতিয়াও মই ছেক্ৰিফাইচ নকৰোঁ বা মই বেলেগ কোনোবাই সেই ছেক্ৰিফাইচ কৰাটো নিবিচাৰোঁ গতিকে প্ৰত্যেকটা বস্তু ইয়াত আপডেট যেনেকৈ ক্ৰিষ্টেল আপোনাৰ আপডেট ক্ৰিষ্টেলৰ মাধ্যমত মেক্সিমাম 3 ডেজত যেনেকৈ আমাৰ ইয়াৰ পৰা কৰোণা পেচেণ্টবিলাক হিল হৈছে বা ইয়াত থকা বহুতে আপোনাৰ ইমান সোনকালে তেওঁলোকে ৰিজাল্টছ পাইছে কিয় কিবাটো নহয় যদি কাম নকৰা হ'লে ইমানখিনি মানুহ কিয় আহিলেহেঁতেন হয়নে মানুহবিলাকতো ইমান পাগলটো নহয় যে এনেই মই মাতিছোঁ কাৰণে গুচি আহিছে তেওঁলোকে শিকি ৰিজাল্টছ পাইছে প্ৰত্যেকজন ব্যক্তিয়ে ক্ৰিষ্টেলছ ইউজ কৰি ৰিজাল্টছ পাইছে সেইকাৰণে আপোনাৰ কাম হৈছে অ'কে মোৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ ৰেকি মোৰ খং নাইকিয়া কৰিলে ডেফিনেটলি বিকজ আমাৰ বডিটো ফিজিকেল বডিটো অকল যে দেখি আছোঁ এই ফিজিকেল বডিটো অকল নহয় আমাৰ হাতত আমাৰ যিবিলাক লেয়াৰ থাকে সেই গোটেইবিলাক মই নকওঁ বাৰু এতিয়া সেই আমাৰ ৰেকিয়ে ইম'চনেল বেলেঞ্চ মেণ্টেল বেলেঞ্চ এনাৰ্জি বডি অৰা বডি সেই গোটেইবিলাক বেলেঞ্চ কৰে কাৰণেহে আমাৰ ফিজিকেল বডিটো বেলেঞ্চ হৈ থাকে এতিয়া আহিলোঁ আমি ক্ৰিষ্টেল অ'কে ক্ৰিষ্টেলে আমাৰ কিয় কাম কৰে এইবিলাক মই পিন্ধি আছোঁ ক্ৰিষ্টেলছ হয়নে ক্ৰিষ্টেলে আমাৰ ইয়াত কিয় কাম কৰে বিকজ এইবিলাক হৈছে পানী এতিয়া ক্ৰিষ্টেলে আমাৰ বডিত কিয় সোনকালে কাম কৰে বিকজ আমি জানো আমাৰ বডি 70% ৱাটাৰে নিৰ্মাণ হৈছে আমাৰ বডি 70% ৱাটাৰে গঠন হৈছে আৰু সকলোতকৈ ডাঙৰ কথাই পৃথিৱীত যে আছে সৰহ সংখ্যক অধিক সংখ্যকে পানী হয়নে আৰু ক্ৰিষ্টেলছ হৈছে পানীৰে নিৰ্মিত অৰ্থাৎ পানীৰ সলিড ফৰ্মটো হৈছে ক্ৰিষ্টেল মানে পানী বৰফ হৈ যেতিয়া গোটা হৈ যায়গৈ যেতিয়া সলিড ফৰ্মত যায়গৈ তেতিয়া ফৰ্ম হয় ক্ৰিষ্টেল এতিয়া পৃথিৱীৰ তলৰ ভাগত অন্তৰ্ভাগত সৰহ সংখ্যকে আপোনাৰ এই পানী ক্ৰিষ্টেলৰ ৰূপত আপোনাৰ ফৰ্ম হৈ আছে যিটোৰ পৰা আমাৰ পিজো পাৱাৰটো ক্ৰিয়েট হয়
এতিয়া সেই পিজো পাৱাৰটোৱে যদি পৃথিৱীখন ঘূৰাই আছে ন, পৃথিৱী নিজৰ মেৰুদণ্ডত ঘূৰি থকাৰ কাৰণে আমাৰ ডে নাইট হোৱা নাই জানো, গতিকে সেই আপোনাৰ ক্ৰিষ্টেলৰ পিজো পাৱাৰে যদি আপোনাৰ সেই পৃথিৱী ঘূৰাই আছে, তেতিয়াহ'লে আমি অকণমান চিন্তা কৰি চালে হ'ল যে আমাৰ লাকটো ঘূৰাব নোৱাৰিবনে বাৰু? আমি যিবিলাক সমস্যাত ফচি আছোঁ তাৰ পৰা ইউ টাৰ্ণকৈ আমাৰ লাইফটো মুভ কৰিব নোৱাৰিবনে বাৰু? গতিকে জাষ্ট নিজে ভাবিলে হ'ল। মই কৈছোঁ কাৰণে নাভাবিব বা বেলেগ কোনোবাই কিবা কৈছে বুলি নাভাবিব, নিজে জাজ হওক। নিজৰ লাইফ, আপোনাৰ জীৱনটো আপোনাৰ, গতিকে আমি কি কৰিব লাগে, ডিচিশ্যন নিজৰ। মই মোৰ কাৰণে ভাল কি হ'ব, মোৰ কাৰণে কি বেয়া হ'ব, ডিচিশ্যন নিজেই ল'ম ন, বিকজ মোৰ লাইফ মোৰ ডিচিশ্যন। গতিকে মই কৈছোঁ বুলি আপুনি নহয়, জাষ্ট ইউজটো কৰি চাওক। বিকজ ক্ৰিষ্টেলছবিলাক বহুত চিপ হয়, এনেকুৱা নহয় যে বহুত দাম। 650 পৰা 600 পৰা ষ্টাৰ্ট হয়। আমি যিবিলাক ইমিটেশ্যন জুৱেলাৰী পিন্ধি আছোঁ ন, তাতকৈও বহুত চিপ। চাবলৈ গ'লে আমি যদি ইমিটেশ্যন জুৱেলাৰীবিলাক পিন্ধি থাকোঁ, তাতকৈও যদি আমি ক্ৰিষ্টেল এডালটো আপুনি ইউজ কৰি চাওক। আৰু আজিকালিতো আমাৰ নৰ্থ ইষ্টৰ মানুহে ক্ৰিষ্টেলৰ কথা গমেই নাপায়। গতিকে মই বহুত ট্ৰাই কৰি আছোঁ ক্ৰিষ্টেলৰ বিষয়ে মই নলেজখিনি দিবলৈ, ক্ৰিষ্টেল নিজেই মেনুফেকচাৰ কৰি, ক্ৰিষ্টেলৰ এটুইনমেণ্ট কৰি। লাষ্ট যেনেকৈ 14 নৱেম্বৰত আমাৰ ক্ৰিষ্টেলৰ এটুইনমেণ্ট হৈছে, কিয় কৰি আছোঁ, বিকজ যাতে মানুহখিনিলৈ এটা গুড মেছেজটো যাতে যায়। কাৰণ গম নোপোৱাকৈ থকাতকৈ গম পাই পেলাই নাই লোৱা সেইটো পৰ্যায় ভাল, একেবাৰে গম নোপোৱাকৈ থকাতকৈ, হয়নে? ফাৰ্ষ্ট ইউজটো কৰি চাওক। যদি আপোনাৰ লাইফটো চেঞ্জ হৈ যায় তেতিয়াহ'লে, যদি নহয় দেন লেফ্ট ইট, পাহৰি যাওক। কিন্তু যদি আপোনাৰ চেঞ্জ হৈ যায়, দেন আপুনি ইমাজিন কৰিব নোৱাৰে যে আপোনাৰ লাইফটো কেনেকৈ চেঞ্জ হ'ব, ফিজিকেল বডিৰ প্ৰব্লেমছ কেনেকৈ চেঞ্জ হ'ব, আপোনাৰ ফাইনেন্সিয়েল প্ৰব্লেম কেনেকৈ ছল্ভ হ'ব, আপোনাৰ উইচ কেনেকৈ হিল হ'ব, আপোনাৰ উইচ কেনেকৈ মেনিফেষ্ট হ'ব। অ'কে, এই গোটেইখিনি হৈছে আপোনাৰ ক্ৰিষ্টেল। কিয় কাম কৰে, বিকজ ক্ৰিষ্টেল মেড ফ্ৰম ৱাটাৰ, মানে স্ফটিক। এতিয়া আহোঁ আমি শেষৰ পৰ্যায়লৈ। কিবা আৰু কুৱেশ্যন আছে নেকি বাৰু? লটছ অফ লাভ। থেংক ইউ, থেংক ইউ। এতিয়া আহোঁ আমাৰ লাষ্ট বাস্তু টিপছ। অ'কে, বাস্তু যেনেকৈ এনাৰ্জি, এইখন পৃথিৱীত, এইখন বিশ্ব ব্ৰহ্মাণ্ডত প্ৰত্যেকটা বস্তুৱেই হৈছে আপোনাৰ এনাৰ্জি। গতিকে বাস্তু হৈছে এনাৰ্জি, ৰেইকি হৈছে এনাৰ্জি। বাস্তু এনাৰ্জি যেনেকৈ ইমবেলেঞ্চ হ'লে আমাৰ ঘৰৰ প্ৰব্লেম ক্ৰিয়েট হ'ব, আৰু ঘৰৰ পৰাই আমাৰ প্ৰব্লেম ক্ৰিয়েট হ'ব ন। বহুত মানুহে কাম কৰি থাকে, ছাকচেছ নহয়, বহুত কিবা কৰে, ছাকচেছ নহয়, তেওঁলোকৰ হয়তো আপোনাৰ ঘৰত প্ৰব্লেম থাকে। গতিকে আজি অনলি মই যেনেকৈ আমাৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিওটা ছাইড থাকে ন, সেই আপোনাৰ তাৰ ভিতৰত মই জাষ্ট অনলি নৰ্থ এণ্ড নৰ্থ ইষ্টৰ দুটা মই ক'ম, যি দুটা আমাৰ গোটেইখিনি আমাৰ লাইফত কি কি প্ৰব্লেম আনিব পাৰে, সেই দুটা কথা আপোনালোকে ভালকৈ শুনিব। আমাৰ ঘৰৰ নৰ্থ ছাইডটোৱে আমাৰ কাৰণে কি প্ৰব্লেম আনিব পাৰে। গুৰুমা, ঘৰত ড্ৰয়িং ৰুমত যে লাফিং বুদ্ধ ৰাখিব লাগে কয়, সেয়া ভালনে বাস্তুমতে? নহয়। এতিয়া চাওক, লাফিং বুদ্ধ হওক বা যিবিলাক আপোনাৰ ফেংচুই আইটেম হওক ন, সেই ফেংচুই আইটেমবিলাক মিতালী মেডিয়ামৰ ক্ৰিষ্টেল পিন্ধি বিষৰ পৰা আৰাম পাইছোঁ। হয়, থেংক ইউ। এতিয়া ফেংচুই আইটেম চাইনাত বেন, আৰু আমি ইণ্ডিয়ান মানুহে ইমান একদম আদৰি আদৰি আনি ঘৰত সজাই থৈ দিওঁ, ইফালে চালে লাফিং বুদ্ধ এটা, ইফালে চালে আপোনাৰ ফেংচুই আইটেম এটা। নহয়, ডেফিনেটলি বেয়া। কিয় বেয়া? বিকজ আপোনাৰ ফেংচুই আইটেমে যিমান বেছি পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰিব, তাতকৈ বেছি আপোনাৰ নেগেটিভ এনাৰ্জি ক্ৰিয়েট কৰিব। গতিকে কোনো ধৰণৰ ফেংচুই আইটেম মই পাৰ্চনেলি ইউজ নকৰোঁ, আৰু মোৰ যিমান ৰেইকি মাধ্যম আছে তেওঁলোক আকৌ মই ইউজ কৰিবলৈ মানে মই বাধা দিওঁ, বাকী তেওঁলোকো নকৰে। অ'কে, বাস্তু টিপছ ফৰ মেৰিজ, পূৰবী কণ্ঠ। অ'কে, আজি দুটাই আমি টপিক পাতিম, নৰ্থ এণ্ড নৰ্থ ইষ্ট। আমাৰ ঘৰৰ নৰ্থ ছাইডটো মষ্ট ইম্পৰ্টেণ্ট জোন। আচ্ছা, ইয়াৰ আগতে মই আৰু এটা কথা কৈ লওঁ যে আমি যে সেই বাস্তু কিতাপখন যে আমি চাই চাই, বহুত মানুহক মই দেখোঁ বাস্তু কিতাপখন আমি চাই চাই ক'ত ক'ত কি বহাব লাগে আমি ফ'ল' কৰোঁ। ইউটিউব আজিকালি ইমান এভেইলেবল ন, ইউটিউবত কোনে কি কৈছে সেইটোৱে আমি শুনো। ডেফিনেটলি নুশুনিব। মোৰ একদম ৰিকুৱেষ্ট যে সেই টপিকটো আপোনালোকে নিজে একদম ইউজ নকৰিব যে কোনে কি কৈ আছে, কিতাপ চাই হওক বা ইউটিউব চাই হওক, কেতিয়াও ফ'ল' নকৰিব। আপোনাৰ ওচৰত থকা, আপোনাৰ হয়তো ঘৰৰ কাষতে থাকিব পাৰে কোনোবা বাস্তু এক্সপাৰ্ট যোনে বহুত ভাল বাস্তু কৰে ন, তেওঁলোকৰ হতুৱাই আপুনি কৰাওক, তেতিয়া চাব আপোনাৰ লাইফটো কেনেকৈ চেঞ্জ হ'ব। বিকজ আমি যাৰ বাস্তু কৰোঁ নহয়, ঘৰ আহি নাপাওঁহি তেওঁলোকৰ তাত ইফেক্টছ, ইমান ভাল ইফেক্টছ পাবলৈ ষ্টাৰ্ট হৈ যায়।
তেওঁলোকৰ কিমান লাইফটো চেঞ্জ হৈ যায়। কাৰোবাৰ চাকৰি হোৱা নাই, ঘৰত প্ৰব্লেম আছিলে, বেলেঞ্চ কৰাৰ পিছত দেখিছোঁ কিমান ধুনীয়াকৈ তেওঁলোকৰ ছল্ভ হৈছে। ৰিলেশ্যনশ্বিপত প্ৰব্লেম আছিলে, বাস্তু বেলেঞ্চ কৰাৰ পিছত দেখিছোঁ ইমান স্মুথলি আছে ন। গতিকে আপোনাৰ কাষত আপুনি যাক চিনি পায় তেওঁলোকৰ সৈতে আপুনি কৰক। আদাৰৱাইজ বাকী সেই কিতাপ বা ইউটিউব সেইবিলাক কাইণ্ডলি ফ'ল' নকৰিব। এতিয়া হ'ল নৰ্থ হৈছে আমাৰ ঘৰৰ বেষ্ট ডিৰেকশ্যন। কিয় জানেনে? বিকজ নৰ্থে আমাৰ লাইফত গ্ৰ'থ আনে, মানে যিকোনো ক্ষেত্ৰত গ্ৰ'থ আনে আৰু নিউ বিজনেছ অপৰচুনিটিজবিলাক আনে। বাস্তু টিপছ ফৰ জব বা প্ৰিন্সি সেইটোৱে কৈ আছোঁ। আমাৰ লাইফত নিউ অপৰচুনিটিজ ক্ৰিয়েট কৰে আমাৰ নৰ্থ জ'নটোৱে। অৰ্থাৎ আমাৰ লাইফত গ্ৰ'থ হৈছে নাই। কিছুমান মানুহ এনেকুৱা ফিলিংছ হয় নহয়, কাম কৰি আছোঁ বাট একে জেগাতে আহি ৰৈ আছোঁ, মই আগবাঢ়ি যোৱা নাই। কিয়? বিকজ নৰ্থ ছাইডে প্ৰব্লেম থাকে। বহুত মানুহে বিজনেছ কৰি আছে বাট নিউ অপৰচুনিটিজবিলাক নানে। মই জবেই কৰোঁ বা মই পঢ়িয়ে আছোঁ বা মই বিজনেছ কৰোঁ, মোৰ লাইফত সেই নতুন নতুন অপৰচুনিটিজবিলাক আহি থাকিব লাগিব, ফ্ল'টো থাকিব লাগিব, তেতিয়া মই গ্ৰ' কৰিম। এই দুইটাই ইটো সিটো মুদ্ৰাৰ ইপিঠি সিপিঠি। গতিকে নৰ্থ ছাইডটো হৈছে আপোনাৰ কুবেৰৰ জোন। গড লৰ্ড আপোনাৰ কুবেৰৰ জোন, আৰু কুবেৰৰ কামেই হৈছে আমি জানো নহয় হয়নে? কুবেৰ কোন বাৰু? দেৱতাসকলৰ ধনৰ ৰখীয়া, হয় নাই? গতিকে নৰ্থ ছাইডটোৱে আমাৰ লাইফত সেই ধনৰ ফ্ল'টো আনিব। গতিকে আপোনাৰ লাইফত যদি নৰ্থত যদি ঘৰৰ যদি নৰ্থ জোনটো প্ৰব্লেম আছে, ডেট মিনছ ঘৰত আপোনাৰ নৰ্থ ছাইডে ন' টয়লেটছ, ন' ষ্ট'ৰ ৰুম, ন' ডাষ্টবিন। ঘৰৰ নৰ্থ ছাইডে ন' টয়লেট, ন' ডাষ্টবিন, ন' ষ্ট'ৰ ৰুম। এই তিনিটা বস্তু আপোনাৰ ঘৰৰ নৰ্থ ছাইডে থাকিবই নালাগে। যদি থাকে, যাৰ থাকে, চেক কৰি লওক। তেওঁলোকৰ লাইফত গ্ৰ'থৰ ৰেখাডাল খুব কম। তেওঁলোকৰ লাইফত নিউ অপৰচুনিটিজবিলাক খুব কম। লাগিলে জবৰ ক্ষেত্ৰত হওক, বিজনেছৰ ক্ষেত্ৰত হওক, প্ৰত্যেকটা ক্ষেত্ৰত ব্লকেজেছ ক্ৰিয়েট কৰি গৈ থাকিব। ঠিক আছে? এতিয়া হ'ল নৰ্থ ইষ্ট। এতিয়া আমাৰ ঘৰৰ নৰ্থ ইষ্টত যদি কাৰোবাৰ ঘৰৰ নৰ্থ ইষ্টত যদি ৱাশ্বিং মেচিন বা মিক্সাৰ গ্ৰাইণ্ডাৰ যদি থাকে, তেতিয়াহ'লে আপোনালোকে চাব সেইখন ঘৰৰ মানে ইনহেবিটেঞ্চবিলাকৰ সদস্যবিলাকৰ বাবে মৃগাক্ষী এম ঠাকুৰ চাকৰিৰ বাবে কি কৰিব লাগিব? মৃগাক্ষী ডেফিনেটলি চাকৰিৰ বাবে আপোনাৰ ঘৰৰ নৰ্থ ছাইড একদম মুকলি থাকিব লাগিব। বিকজ নৰ্থে আপোনাৰ জবৰ সেই অপৰচুনিটিজবিলাক আনিব। প্লাছ আপুনি ট্ৰাইটো কৰিবই লাগিব, হয় নাই? বিকজ আমি ঘৰত বহি সপোন দেখাটোতো উচিত নহয়। এতিয়া আপোনাৰ ঘৰত নৰ্থ ছাইড কমপ্লিটলি ফ্ৰী থাকিব লাগিব, যাতে আপোনাৰ কাৰণে সেই নিউ অপৰচুনিটিজবিলাক আহে। নৰ্থ ইষ্ট, মই কৈ আছিলোঁ নৰ্থ ইষ্টত যদি আপোনাৰ কি থাকে, ৱাশ্বিং মেচিন অৰ মিক্সাৰ গ্ৰাইণ্ডাৰ থাকে, তেতিয়াহ'লে সেইখন ঘৰৰ ইনহেবিটেঞ্চৰ আপোনাৰ প্ৰব্লেম থাকিব। এনজাইটি এণ্ড হেডেক, বহুত এনজাইটিত যে আমি ভুগোঁ আৰু বহুত বেছি এনেই হেডেকবিলাক হৈ থাকে, সেইটো আপোনালোকৰ ঘৰত যদি আপোনাৰ কাৰোবাৰ ৱাশ্বিং মেচিন অৰ আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ থাকে, তেতিয়াহ'লে আপুনি কমপ্লিটলি সেইটো আঁতৰাই দিয়ক সেইটো জেগাৰ পৰা। এতিয়া আৰু এটা জোনৰ কথা কৈ থৈ যাওঁ, চাউথ ৱেষ্ট ৰিলেশ্যনশ্বিপ। চাউথ ৱেষ্ট আপোনাৰ জোনটো হৈছে আমাৰ ৰিলেশ্যনশ্বিপছ ভাল কৰাৰ কাৰণে। অৰ্থাৎ ৰিলেশ্যনশ্বিপ লাইক হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপ হওক বা আপোনাৰ বিজনেছ পাৰ্টনাৰ ৰিলেশ্যনশ্বিপ হওক বা আপোনাৰ ইন লজৰ মাজত হওক বা আপোনাৰ মাক পুতেকৰ মাজত হওক, অৰ্থাৎ আপোনাৰ ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিৰ মাজতে হওক, চাউথ ৱেষ্ট জোনটোৱে আমাৰ মাজৰ ৰিলেশ্যনশ্বিপ খুব ধুনীয়া কৰে যদি বেলেঞ্চড হৈ থাকে। চাউথ ৱেষ্টে আপোনাক কি কৰিব? স্কিলছ ডেভেলপমেণ্ট, অৰ্থাৎ আমাৰ মাজত যিখিনি দক্ষতা থাকে সেই দক্ষতাখিনিক আমি প্ৰয়োগ কৰিব পাৰিছোঁ নাই, সেই আমাৰ মাজত স্কিলছখিনিক আমি ইউটিলাইজ কৰিব পাৰিছোঁ নাই। চাউথ ৱেষ্টে আপোনাৰ সেইটো কোৱালিটিজৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰিব। সেইকাৰণে চাউথ ৱেষ্ট গ্ৰীণ থাকিবই নালাগে। যিসকল ব্যক্তিৰ ঘৰত চাউথ ৱেষ্টত যদি কমপ্লিটলি গ্ৰীণ থাকে নহয়, তেওঁলোকৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম থাকিব বা যিকোনো ধৰণৰ ৰিলেশ্যনশ্বিপ, ঘৰখনৰ ইনহেবিটেঞ্চৰ মাজৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম থাকিব বা তেওঁলোকৰ বিজনেছ পাৰ্টনাৰৰ লগত ৰিলেশ্যনশ্বিপ প্ৰব্লেম থাকিব। মানে প্ৰত্যেকটা ৰিলেশ্যনশ্বিপত প্ৰব্লেম থাকিব যদি ঘৰৰ চাউথ ৱেষ্টত যদি গ্ৰীণ থাকে। গতিকে যদি গ্ৰীণ থাকে, কমপ্লিটলি গ্ৰীণ কাটি আঁতৰাই দিয়ক, লাগিলে গছ যিয়ে হওক, গ্ৰীণ থাকিব নালাগে, কমপ্লিটলি আপুনি আঁতৰাই দিয়ক। এতিয়া চাউথ ৱেষ্টত কিছুমানৰ টয়লেট বহি থাকে, যদি টয়লেট থাকে বা চাউথ ৱেষ্ট জোনটো যদি ইমবেলেঞ্চেছ হৈ থাকে, তেতিয়াহ'লে আমাৰ কুণ্ডলিত যে আমি এটা দুখ পাওঁ পিতৃদোষ বুলি, সেই পিতৃদোষটো আপোনাৰ কুণ্ডলিত বহি যাব যদি ঘৰত চাউথ ৱেষ্টটো প্ৰব্লেম থাকে। আৰু পিতৃদোষ থাকিলে আমাৰ মেৰিজত বাধা আহে
আমাৰ নিউ জবত প্ৰব্লেম আহে বা XYZ যিকোনো প্ৰব্লেম আহে বিকজ চাউথ ৱেষ্ট জোনটো হৈছে আমাৰ ঘৰৰ এনচেষ্টৰসকলৰ প্লেচ, মানে আমাৰ পূৰ্বপুৰুষসকলৰ প্লেচ। গতিকে তেওঁলোকক বাদ দি আমি লাইফত আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে চাউথ ৱেষ্ট জোনটো কমপ্লিট বেলেঞ্চ থকাটো আমাৰ লাইফত বহুত ইম্পৰ্টেণ্ট। অ'কে, ভঁৰাল থকাটো বেয়া নে গুৰুমা? উত্তৰ ফালে নৰ্থ ছাইডে ভঁৰাল থাকিলেতো আপোনাৰ ব্লকেই হৈ আছে। নৰ্থ ছাইডে একো হাইট বস্তু ৰাখিবই নালাগে, কমপ্লিটলি অপেন থাকিব লাগে। এতিয়া আহিলে আমাৰ উপাসনা ৱাল কালাৰ ন' গ্ৰীণ, লাগিলে ৱালৰ কালাৰ হওক বা চাউথ ৱেষ্টত আপোনাৰ লাগিলে গছ গছনি হওক, একো গ্ৰীনেই থাকিব নালাগে। এতিয়া 2467 নিউমেৰলজি। আমি নিউমেৰলজিক বহুতে জানে বা যিসকলে নিউমেৰলজি কৰিছে আমাৰ ইয়াৰ পৰা তেওঁলোকে বহুত ৰিজাল্টটো পাইছে, লাগিলে লাকি কাৰ্ডৰ সহায়তে হওক বা যিখিনি আমি প্ৰতিকাৰ দিওঁ সেইখিনি এপ্লাই কৰিয়ে হওক, কমপ্লিটলি লাইফটো চেঞ্জ হৈ গৈছে বুলি তেওঁলোকে জনাইছে, ফেচবুকতো লিখিছে। তাৰ এটা টিপছ দিওঁ, যিসকল ব্যক্তিৰ ডেট অফ বাৰ্থত বা আপোনাৰ ডেট অফ বাৰ্থ বা আপোনাৰ লাইফ পাৰ্টনাৰৰ ডেট অফ বাৰ্থ বা আপোনাৰ বিজনেছ পাৰ্টনাৰৰ ডেট অফ বাৰ্থ DOB-ত যদি আপোনালোকৰ ডেট অফ বাৰ্থ মিলাই যদি 2467 নাথাকে, তেতিয়াহ'লে সেই সম্পৰ্কত সমস্যা থাকিবই। আমি কেতিয়াও ছাকচেছ আমি লাইফ এটা কমপ্লিট আশা কৰিব নোৱাৰোঁ, লাগিলে মেৰিজৰ ক্ষেত্ৰতে হওক, লাগিলে আপোনাৰ বিজনেছ ৰিলেশ্যনশ্বিপ ক্ষেত্ৰতে হওক। যদি ডেট অফ বাৰ্থত যদি 2467 এই 4টা সংখ্যা যদি নাথাকে, তেতিয়াহ'লে ডেফিনেটলি প্ৰব্লেম থাকিব। অ'কে, ঠিক তেনেকৈ নেম নিউমেৰলজি হয়নে? আমি এইখন পৃথিৱীলৈ আহোঁতে কি লৈ আহিছিলোঁ? একোতো লৈ অহা নাই। গছ গছনি আছে, শেৱালি অৱশ্যে কলিত, গতিকে ৰিলেশ্যনশ্বিপত প্ৰব্লেম থাকিবই। গ্ৰীণ কমপ্লিটলি আঁতৰাই দিয়ক চাউথ ৱেষ্টৰ পৰা। যেনেকৈ আমি এইখন পৃথিৱীলৈ আহোঁতে কিনো লৈ আহিছোঁ? সুজাতা শইকীয়া, যোৰহাটত আছোঁৱেই মই, থাকোঁ, অহাৰ আগত ফোন কৰিলে হ'ল। এতিয়া আমি আহোঁতে যেনেকৈ একো লৈ অহা নাছিলোঁ, কিন্তু যাওঁতে আমি নামটো থৈ যাম ন, কেৱল নামটোৱে ৰৈ যাব। গতিকে নেম নিউমেৰলজি অৰ্থাৎ আমাৰ নামৰ এনাৰ্জি বেলেঞ্চ কৰাটো বহুত ইম্পৰ্টেণ্ট। গতিকে নিউমেৰলজিত আমি সেই নামৰ উৰ্জা কেনেকৈ আমি বেলেঞ্চ কৰি আমি কেনেকৈ ছাকচেছমুখী অৰ্থাৎ আমি সফলতাৰ ফালে আগবঢ়াই যাব পাৰোঁ। গতিকে আমাৰ ইয়াৰ পৰা যিটো নিউমেৰলজি আমি শিকাওঁ 81 কম্বিনেশ্যনৰ, মানে আপুনি এটা এটা নিউমেৰলজি আপুনি শিকিলেও চাগে এইখিনি গোটেইখিনি কম্বিনেশ্যন নাপাব। গতিকে পাইথাগোৰাছ হওক, আপোনাৰ ৱেষ্টাৰ্ণ হওক, ইণ্ডিয়ান হওক, বেদিক হওক, গোটেই নিউমেৰলজি আপোনাৰ কম্বিনেশ্যন বনাই এজ এ পেকেজ 81 কম্বিনেশ্যনৰ আপোনাৰ নিউমেৰলজি শিকোৱা হয়। 15 ডেজৰ অনলাইন ৱৰ্কশ্বপ হয় আমাৰ, অফলাইনো হয়, কিন্তু এতিয়া অফলাইন আমি কৰা নাই। অনলাইন নিউমেৰলজি কোৰ্চ আমাৰ 23 ডিচেম্বৰৰ পৰা হ'ব। গতিকে নিউমেৰলজিৰ মাধ্যমত যদি আপোনাৰ লাইফটো যদি বেলেঞ্চ কৰিবলৈ হয়, তেতিয়াহ'লে ডেফিনেটলি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আমাৰ এতিয়াও চলি আছে। আমাৰ 23 ডিচেম্বৰৰ পৰা হ'ব। অ'কে, আপোনালোকে কমেণ্ট ছেকশ্যনত নিজৰ নামটো যিসকল ইণ্টাৰেষ্টেড নিউমেৰলজিৰ কাৰণে তেওঁলোকে জনাব। বাকী অলমষ্ট আমাৰ শেষ হৈছে। যিকোনো এটা নং নহয় মেঘালী কাকতি 2467 এই 4টা নাম্বাৰ থাকিবই লাগিব। যদি আপোনাৰ নাম্বাৰ মিচিং থাকে বা এই 4টাৰ ভিতৰত আপোনাৰ 3টা নাম্বাৰ মিচিং থাকে, 2টা নাম্বাৰ মিচিং থাকে, তেতিয়াহ'লে ডেফিনেটলি প্ৰব্লেম হ'ব। মানে 2467 4টা নাম্বাৰ কম্পালচৰি থাকিবই লাগিব যিকোনো ৰিলেশ্যনশ্বিপৰ সফলতাৰ কাৰণে। এতিয়া নাম্বাৰ নাথাকিলে কি কৰিব লাগিব? এই গোটেইখিনি আপোনালোকৰ নিউমেৰলজিত প্ৰতিকাৰখিনি দিয়া হ'ব, ভেৰি ইজি ৱেত। এতিয়া কথা হ'ল ৰেকিৰ বিষয়ে যদি আৰু কিবা জানিবলৈ আছে। আচ্ছা, বহুতৰ মই প্ৰশ্নবিলাকৰ বা ফোন বা হোৱাটছএপৰ উত্তৰ দিব নোৱাৰোঁ। মোৰ মন্ধাতে পাবনে? হয়, পাব। কিন্তু মই এতিয়াও যিহেতু লাৰ্ণিং মুডত আছোঁ ন, মই সদায় কৈছোঁ যে মই এতিয়াও শিকি আছোঁ। গতিকে যেনেকৈ শিকিবলৈ হয়, মই অসমত মই মাষ্টাৰ্ছলৈকে কৰিছোঁ বা তাৰপিছত যিহেতু মোক লাগে কুইক কিবা এটা মই যাতে ছাকচেছ হওঁ, কুইক হিলিং লাগে, ফাইনেন্সিয়েলে হওক বা আপোনাৰ হিলিঙৰ ক্ষেত্ৰতে হওক। গতিকে কুইক হিলিঙৰ ক্ষেত্ৰত মই বহুত বেছি প্ৰায়ৰিটি দিওঁ, বিকজ আজিকালি মানুহৰ হাতত সময় নাই। গতিকে আমাক সোনকালে ৰিজাল্টছ লাগে। গতিকে সেই সোনকালে ৰিজাল্টছৰ কাৰণে এডভান্স ৰেকিৰ যিবিলাক কৰ্চেছ আছে, ডেফিনেটলি মই ইয়াত নাই পোৱা, অসমত নাই পোৱা মই। গতিকে তাৰ কাৰণে মই ইণ্ডিয়াৰ প্ৰত্যেকখন জেগাতে গৈছোঁ, মই প্ৰত্যেক চিটিতে গৈছোঁ, মই শিকিছোঁ আৰু এতিয়াও শিকি আছোঁ। যেনেকৈ কাইলৈ মোৰ ফ্লাইট আছে বেংগলোৰ, দিল্লী, কেৰল। মোৰ নিজৰ ছেমিনাৰ্ছ আছে এঞ্জেল আৰু মানিৰ। গতিকে মই তালৈ শিকামো আৰু মই নিজে শিকিবলৈ যাম। গতিকে কাইলৈৰ পৰা মই জানুৱাৰী মাহলৈকে নাথাকোঁ, জানুৱাৰীত আহিম আকৌ, এইকেইটা দিন নাথাকোঁ। গতিকে তাৰপিছত মই এভেইলেবল হ'ম। আৰু যদি কিবা কুৱেৰিজ থাকে আপোনালোকৰ,
তেতিয়াহ'লে আৰু যদি আপোনালোকে নিউমেৰলজি শিকিবলৈ যদি ইণ্টাৰেষ্টেড তেতিয়াহ'লে মই নাম্বাৰ দিছোঁ আমাৰ ক্লিনিকৰ নাম্বাৰ আপোনালোকে মোৰ পাৰ্চনেল নম্বৰত ফোন কৰিলে 2 দিন দেৰিকৈ ৰেছপন্স পাব পাৰে যদি কুইক ৰেছপন্স আপোনালোকৰ দৰকাৰ হয় আমাৰ ক্লিনিকৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো দিছোঁ গতিকে আপোনালোকে কাইণ্ডলি নোট কৰি ল'ব 9707782406 আকৌ এবাৰ কৈছোঁ 9707782406 এইটো নাম্বাৰ আপোনালোকে নোট কৰি ল'ব নিউমেৰলজি শিকিব বিচৰাসকলে 23 আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰিব বা ৰেইকিৰ যিকোনো হিলিঙৰ কাৰণে হওক বা মইতো আপোনাৰ যদি সাৰ্ভিস কিবা দিব পাৰো ডেফিনেটলি জনাব এইটো নম্বৰতে আমাৰ ক্লিনিকৰ নম্বৰ ওকে থ্যাংক ইউ সো মাচ সকলোৰে জীৱনটো সুন্দৰ হওক আৰু ৰেইকিৰ সহায়ত আপোনালোকে খুব ধুনীয়াকৈ লাইফটো আগুৱাই যাওক ৰেইকি শিকক প্ৰত্যেকজন ব্যক্তিয়ে যিসকল ব্যক্তিয়ে নাজানে তেওঁলোকক জনাওক কিন্তু জনোৱাৰ আগতে ফাৰ্ষ্ট নিজে শিকি নিজে বেলেন্স কৰি লওক কাৰণ মই যদি ৰেইকিৰ সহায়ত নিজক বেলেন্স নকৰি যদি মই আনক ক'লোহেঁতেন যে আপোনালোকে শিককচোন কোনো এজন ব্যক্তিয়ে নিশিকিলেহেঁতেন নেক্সট ক্ৰিষ্টেল এণ্ড এঞ্জেল ৰেইকি কেতিয়া হ'ব গ্ৰুপত জনোৱা হ'ব বা হোৱাটছএপত আপোনাক জনোৱা হ'ব তেতিয়া কাইণ্ডলি আহিব ওকে গতিকে মই যদি নিজে ভাল নোহোৱাকৈ মোৰ নিজৰ ফিজিকেল প্ৰব্লেম যদি ভাল নোহোৱাকৈ যদি মই আনক যদি কৰিবলৈ গ'লোহেঁতেন তেতিয়া ডেফিনেটলি ভাল নহ'লহেঁতেন বা কোনো নাহিলেহেঁতেন ফাৰ্ষ্ট নিজেই শিকক ইয়াৰ লাভালাভসমূহ লওক আৰু নিজক ইয়াৰ সৌন্দৰ্যতাখিনিক উপভোগ কৰক ওকে থ্যাংক ইউ সো মাচ থ্যাংক ইউ